থানাতে কান্দোনত ভাগি পৰিল মহিলা জেল ৱাৰ্ডেন। ধুবুৰীত এইবাৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ধুবুৰী কাৰাগাৰত অশালীন ব্যৱহাৰৰ বলি হ'ল এগৰাকী মহিলা জেল ৱাৰ্ডেন। এই ঘটনাক লৈ সমগ্ৰ ধুবুৰী জিলাত চাঞ্চল্য। ধুবুৰী কাৰাগাৰৰ অধীক্ষক আৰু কয়দী মজিবুৰ ৰহমানৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ অভিযোগ। ইতিমধ্যে দুয়োজনৰ বিৰুদ্ধে ধুবুৰী জিলা আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰে ভুক্তভোগী মহিলাগৰাকীয়ে। ধুবুৰী সদৰ থানাত মহিলা ৱাৰ্ডেনগৰাকী উপস্থিত হৈ কান্দোনত ভাঙি পৰাৰ লগতে সমগ্ৰ ঘটনা সাংবাদিকৰ আগত প্ৰকাশ কৰে। ধুবুৰী কাৰাগাৰত বৰ্তমান ফিমেল ৱাৰ্ডাৰ হিচাপে কাম কৰি আছো। মই এইটো 2023 চনৰ 1 জুন তাৰিখৰ পৰা কৰি আহি আছো। ঘটনাটো মানে যেতিয়া হৈছে নৱেম্বৰৰ 1 তাৰিখ আছিল। নৱেম্বৰৰ 1 তাৰিখে আমাৰ দিৱালী পাৰ্টি এটা আছিল। থকাৰ পাছত এইটো সকলোৱে যায়, আমাৰ পাৰ্টিটোত সকলোৱে যোগদান কৰিছে। তাৰপিছত মোক আমাৰ যোনজন ছুপাৰটেণ্ট আছে প্ৰশান্ত ৰাজবংশী ছাৰ, তেখেতে ফোন মাৰি আছে। মই তেতিয়া মোক ফোনটো মানে উঠাব নোৱাৰিলোঁ। তাৰপিছত নেক্সট তেখেতে মাতিব আহিল বোলে দীপশিখা ভাত খোৱা ভাত হৈছে। তাৰপিছত তেখেতে ফোন মাৰিছে মোক 7টামান বজাত আৰু ভাত খোৱা মাতিছে মোক 8টামান বজাত। 7টা বজাত যায় ছোৱালী এজনী, মই কি কৰিম তাত ল'ৰাখিনিৰ মাজত? তেখেতে মোক 7টাতে ফোন মাৰিছে, কিন্তু সেইটোৰ কল লিষ্টটো মোৰ ওচৰত আছে। তাৰপিছত 8 বজাত ভাত হৈছে। 8 বজাত তেখেতে মোক মাতিছে, মানে মোৰ কলিগ কামিনীহঁতৰ হাজবেণ্ডকো মাতিছে। তেতিয়া মই গ'লোঁ ভাত খাব। তাৰপিছত তেওঁ মোক কাষত বহাই লৈ কিনে কৈছে বোলে মোৰ আগষ্ট মাহত মোৰ বেমাৰ হৈছিলে, মোক ঘৰত যাব লগা হ'ল। ঘৰতে তাৰে চেলাৰীখিনি মোক দিয়া নাই তেখেতে। তাৰপিছত তেখেতে মোক এটা প্ৰস্তাৱ দিছে বোলে 8 দিনৰ চেলাৰী তুমি মোক দিব লাগিব, আৰু মানে যিহেতু তুমি 1 তাৰিখৰ পৰা 16 তাৰিখলৈকে ডিউটি কৰিছা, গতিকে 8 দিনৰ চেলাৰী মোক দিব লাগিব, 8 দিনৰ চেলাৰী তুমি ল'ব লাগিব, তেতিয়াই মই তোমাক ছুটীটো গ্ৰহণ কৰিম। এনেকুৱা টাইপৰ কথা কৈছে। তাৰপিছত মই ছাৰক কৈছোঁ, ছাৰ 8 দিনৰ চেলাৰী কিয় দিব লাগে? ছাৰে তেতিয়া কৈছে, তেতিয়াই মই হাঁহি কিনে কৈছে, তেতিয়াই মই ছুটীত গ্ৰহণ কৰিম, এনেকৈ ক'লে। তাৰপিছত ভাত চাত খোৱা হ'ল। খোৱা হোৱাৰ পাছত কামিনীনাথ বাইদেউ আৰু মই আৰু ছুপাৰটেণ্ট ছাৰ আমাৰ কোৱাৰ্টাৰৰ পিনে গ'লোঁ। মানে ছাৰে ক'লে কামিনী মুখখন তামোল খোৱা, এনেকৈ ক'লে। তাৰপিছত আমি তিনিওজন গ'লোঁ, যিহেতু কামিনীনাথ আৰু মোৰ কোৱাৰ্টাৰ একেলগে আছে। তাৰপিছত কামিনী বাইদেউ ভিতৰত গ'ল, ভিতৰত যাব তামোল আনিব গ'ল। সেই সুযোগতে অন্ধকাৰৰ সুযোগ লৈ মোক প্ৰশান্ত ৰাজবংশী ছাৰে মোৰ পেটত টাচ কৰিছে। তাৰপিছত মই চিঞৰি দিলোঁ। চিঞৰি দিয়া ছাৰে ভাবিছে হুলস্থুল কৰিম। সেই সুযোগতে ছাৰে কি কৰিছে, ততাতৈয়াকৈ তেখেতৰ কোৱাৰ্টাৰত গুচি যায়। তাৰপিছত মুজিবুৰ ৰহমান নামৰ এজন কেপ্টিভ আছে, তেখেতে কি কৰিছে, এদিন অকস্মাত মোৰ দুৱাৰত আহিছে, টুকুৰি আহিছে। এনেও পানী চানী আমাক কয়দীখিনিয়ে দিয়ে। মই ভাবিছোঁ পানী দিব আহিছে। তাৰপিছত তেখেতে দৰ্জাত টুকুৰি আহিছে আৰু 500 টকীয়া বান্দোল ইমান উলিয়াই দিছে। তাৰপিছত মই সুধিলোঁ, এইবোৰ কি? তাৰ কৈছে কি, দেখা নাই নেকি? মোক চাওক, মই এজনী ফিমেল ৱাৰ্ডাৰ আৰু তেখেতে মোক তই ব্যৱহাৰ কৰে। এইটো ক্ষেত্ৰত আমাৰ ছাৰহঁতে কোনো একজনে একো মাত নামাতে। তাৰপিছত তেখেতে মোক ক'লে, এইবোৰ কি দেখা নাই নেকি? মই কৈছোঁ, কি এইবোৰ? কৈছে পইচা। মই পইচা দি মই কি কৰিম? তেতিয়া কৈছে, এইবোৰ পইচা। এইবোৰকে মোক এনেকৈ টাচ কৰিছে। তেতিয়া মই কৈছোঁ, মোৰ লগত এইবোৰ অভদ্ৰামী ব্যৱহাৰ মোৰ লগত নকৰিব। তাৰপিছত এনেকুৱা কৈ মই দৰ্জাখন মাৰি দিলোঁ। মাৰি দিয়াৰ পাছত মই লং পেণ্ট পিন্ধি মই গাখীৰ আনিব গ'লোঁ। গাখীৰ আনিব যাওঁতে মই ব্ৰেকত কাৰোবাৰ ওচৰত কৈ আছে বোলে 4 দিনৰ ভিতৰত মই দীপশিখা ৰাজবংশীৰ লগত ফিজিকেল ৰিলেশ্যনশ্বিপ কৰিম, এনেকৈ কৈছে। মোৰ লগত মানে চেলেঞ্জ কৰিছে, কোনো অজ্ঞাত ব্যক্তি, মই তেখেতক দেখা নাই কাৰ লগত কৈছে। তাৰপিছত মই এইটো কথা শুনা পালোঁ। তাৰপিছত যোৱা শনিবাৰে 23 তাৰিখ আছিল, সিদিনাখন সন্ধিয়া মই আবেলি ডিউটি কৰি গ'লোঁ। ডিউটি কৰি যোৱাৰ পাছত মোৰ কলিগ কামিনীনাথৰ হাজবেণ্ড কৃষ্ণ বৰ্মন, তেখেতে মোৰ বিনা পাৰ্মিশ্যনত মোৰ ৰুমত সোমাইছে। মানে মই পিছপিনে আলু কাটি আছোঁ, যিহেতু শনিবাৰ আছিল, উপবাস আছিল মোৰ সিদিনাখন। উপবাসত থকাৰ কাৰণে মই ভাবিলোঁ তৎক্ষণাত জল্দি ভাতখিনি বহাই দিওঁ। আহি কিনে মই ড্ৰেছ ফলকাই ভাতখিনি বহাবৰ কাৰণে পিছপিনে গ'লোঁ। মই আলুখিনি কাটি কিনে ধুবৰ কাৰণে আলুখিনি। তাৰপিছত মোৰ অজ্ঞাতে তেখেতে মোৰ কোৱাৰ্টাৰৰ ভিতৰত সোমাই কিনে মোক কৈছে, মোৰ এটা মন্দিৰ বন্ধা কথা আছিল, মই হাজবেণ্ডক কৈছিলোঁ বোলে তুমি আহিলে মোক মন্দিৰটো বান্ধি দিবা। এইটো কথা তেখেতে শুনা পাইছিল। শুনা পোৱাৰ পাছত তেখেতে মোক সুধিছে, দীপশিখা তুমি মন্দিৰটো কোনখিনি জেগাত বনাবা? তেতিয়া মই মানে আচৰিত হৈ গ'লোঁ, মোৰ ৰুমত কোন? তাৰপিছত মই সুধিলোঁ, কোন ৰুমত কোন মোৰ? এনেকৈ পিছপিনে দুৱাৰেদি সোমাইছে তেখেত। তাৰপিছত আগপিনে দুৱাৰ মোৰ বন্ধ থাকে। তাৰপিছত তেখেতে ক'লে, মই ভিনদেউ, মন্দিৰটো কোনখিনি জেগাত বনাবা? তাৰপিছত মই তাৰ পৰা মাত লগালোঁ বুলি, ভিনদেউ মোৰ বাকচটো আছে, বাকচটোৰ ওপৰত মই বনাম। মই ভিতৰত সোমাই আহিলোঁ। সোমাই অহাৰ পাছত আকৌ মোক কুৱেশ্যন কৰিলে।
আকৌ মোক কুৱেশ্যন কৰিলে মন্দিৰটো কোনখিনি জেগাত বনাবা, মই ক'লো বাকচৰ ওপৰতে বনাম, এইবিলাকৰ পিছ মামা আপুনি যাওক এতিয়া, এনেকে ক'লো। কিন্তু মই যেতিয়া যাব ক'লো তেখেত নগ'ল, নাযায়, মই গম পোৱা নাই তেখেত গ'ল নে নগ'ল, মই কেৱল যাব ক'লো। তাৰপিছত যেতিয়া মই পিছমোৱা দিলো, পিছমোৱা আলু কাটি আছো, অকস্মাতে আহি মোক খাবতি ধৰিছে, খাবতি ধৰি বলতে মই চিঞৰ বাখৰ কৰিলো, চিঞৰ বাখৰ কৰাৰ পাছত তেখেত ততাতৈয়াকৈ মোৰ ৰুমৰ পৰা ওলাই হয়, মই এইখিনি দুখ পাইছো, এইখিনি মোক আচৰি দিছে মুখৰ এইখিনি, আচৰাৰ পাছত মই ততাতৈয়াকৈ যাই মোক ৰেল কৰ্তৃপক্ষক জনালো, মই হাজবেণ্ডকো জনালো। তাৰপিছত হাজবেণ্ডে চুপাৰডেণ্ট ছাৰক ফোন কৰিলে, যিহেতু তেখেত আমাৰ কাৰাগাৰৰ এজন অধীক্ষক, কাক জনাম, মোৰতো তেখেতৰ ওপৰত বিশ্বাস নোহোৱা হৈ গৈছে, কাৰণ তেখেতে মোক বডি টাচ কৰিছে, তেখেতে মোক কি নিৰাপত্তা দিব। তথাপিতো মোৰ হাজবেণ্ডে তেখেতক জনাইছে, মোৰ ওচৰত ৰেজিষ্টাৰ কপিটো আছে। প্ৰশান্ত ৰাজবংশী ছাৰ, মুজিবুৰ ৰহমান আৰু মোৰ কলিগ কামিনীনাথৰ হাজবেণ্ড। নাই, মই অলপ মানে সুৰক্ষিত বুলি নাভাবো, কাৰণ তেখেতসকলে মোৰ এনেকুৱা অৱস্থা কৰি দিছে। মোক নিৰাপত্তা লাগে, মোক ন্যায় লাগে, এই সকল মানুহৰ পৰা মোক পাপ চাই লওক প্লিজ। আজি মই নিজে আৰক্ষী, কিন্তু মই নিজে ভিতৰত কৈ দেখি নিৰাপত্তা দি দিয়ে, আজি মই নিজে নিৰাপত্তাহীনতাত ভুগিছো, মোক কোনেও নিৰাপত্তা দিব বিচৰা নাই। ধুবুৰীৰ পৰা আশ্ৰাফুল আলমৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।